আপোনাক দেখুৱাই আছোঁ এখন ৰেষ্টুৰেণ্ট মানে ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই আহিলোঁ। এয়া চাওক, এইখনেই হৈছে ৰেষ্টুৰেণ্ট। আৰু আপোনালোকে ভাবিছে নিশ্চয় যতীনেনো আজি মানে মাছ ইণ্ডিয়া পেজেনো আজি কি এনেকুৱা এখন ৰেষ্টুৰেণ্ট দেখুৱাইছে যিখন ৰেষ্টুৰেণ্টৰ না মানুহ আছে, না বহিবৰ কাৰণে চিট আছে, না কিবা আছে। এইখন এনেকুৱাই ৰেষ্টুৰেণ্ট বুলি আপোনালোকে ভাবিছে নেকি? যদি ভাবিছে নহয়, এইখন এনেকুৱা ৰেষ্টুৰেণ্ট নহয়। একচুৱেলি এইখন ৰেষ্টুৰেণ্ট অপেনিং হ'ব অহাকালি, আৰু সেইকাৰণে আজি গোটাই মানে বস্তুবিলাক আছে, চকী মেজ সকলোবোৰ আছে। আৰু বহুতে ৰেষ্টুৰেণ্ট অপেনিং কৰাৰ পিছত মানে ধুনীয়াকৈ ভিডিঅ'বোৰ বনাই দেখুৱাই। আৰু মই ভাবিলোঁ আজি ৰেষ্টুৰেণ্টখন অপেনিং নকৰোঁতে আপোনালোকক ভিতৰ ভাগ দেখুওৱা। আহকচোন, এয়া চাওক আপোনালোকে। আৰু আপোনালোকে আহিব পাৰিব অহাকালিৰ পৰা বৰাগাঁও চকত। এয়া বৰাগাঁও চক। প্ৰথমতে আপোনালোক বাহিৰৰ লোকেশ্যনটো দেখুৱাই দি আছোঁ। সেইখন হৈছে বৰাগাঁও ব্ৰিজখন, গাড়ী গৈ আছে। আৰু এই বৰাগাঁও একদম চকতে, এয়া চাওক ইয়াৰ পৰা। আৰু এয়া আমাৰ পৱনদা, এয়া বৰাগাঁৱৰ একদম চকতে এইখন হৈছে ফিউজন ৰেষ্টুৰেণ্ট। অহাকালি সেইফালে অলপ দেখুৱাই, সেইফালে দেখুৱাওক। মানে একদম আজি চাফা কৰি আছে একদম, মানে যিহেতু অহাকালি অপেনিং কৰিব। আৰু এইফালে আহিব পৰা কেইবাটাও চিৰি আছে, লগতে এয়া লোহাৰ চিৰি। এয়া আপোনাক একদম মানে লোহাৰ চিৰি দি উঠি আহি মজা লৈ খাব পাৰিব। আৰু আহকচোন দেখুৱাওঁ, এইটো খোলা আছে নেকি? নাই বাৰু, খোলা আছে, এইটো খোলা আছে। আৰু অলপ সোধোঁ, আৰু ৰেষ্টুৰেণ্টখনৰ মালিক কোন হ'ব? মালিকৰ পৰাই জানো। আৰু চাকৰি আশা বাদ দিছে, গতিকে চাকৰি বিচাৰি চাকৰি পোৱা নাই। গতিকে এতিয়া আৰু ব্যৱসায়ত লাগিছে। আৰু ঠিকে আছে, মানে চাকৰি বিচাৰি সময় নষ্ট কৰি লাভ নাই। যদি আপোনালোকে চাকৰিও বিচাৰক, এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰক। আৰু সেই কামটোৱে দীপেনে কৰিছে। অৱশ্যে দীপেনে মই কৈছিলোঁ যে চাকৰি চাই থাক, চাকৰি পালেতো পালি, তাৰ লগতে বিজনেছো এটা আৰম্ভ কৰ। আৰু সেই বুলি কোৱাৰ পিছতে নিজৰে এইখিনি ঠাই, যিহেতু নিজৰে এইখিনি ঠাই ধুনীয়াকৈ এইখন বনাইছে। আৰু দীপেনে এইখন অহাকালিৰ পৰা আৰম্ভ কৰিব। আৰু অকল আৰম্ভ কৰিলে নহ'ব, আপোনালোকে আহিব লাগিব, আপোনালোকে আহি আশীৰ্বাদ দিব লাগিব, বস্তু খাব লাগিব। আৰু তেতিয়াহে দীপেনৰ এইখন ৰেষ্টুৰেণ্টখন সুন্দৰকৈ চলিব। গতিকে দীপেনে আপোনালোকক, দীপেনৰ মুখেৰে আপোনালোক কি কয়? এয়া দীপেন লাজ কৰিছে, কিন্তু কথা নাই, একো লাজ কৰিব লগা নাই। আমাৰ এয়া দীপেন। আৰু মানে শুভকামনা জনালোঁ। আৰু ফিউজন ৰেষ্টুৰেণ্ট ধুনীয়াকৈ চলিব। আৰু আপোনাৰ সকলোৱে আপোনালোকক কিবা কৈ দিয়া। কমপ্লিট হোৱা নাই এতিয়া বৰ্তমান, কালি ল'ম, কিন্তু লাহে বস্তু এটা দুটাকৈ মানে সজাব চেষ্টা কৰিম। কালিৰ পৰা তাৰমানে ষ্টাৰ্টহে কৰিম লাহেকৈ। কালিৰ পৰা অ'পেন হ'ব আৰু আহিব পাৰিব, আহিব গোটেইবিলাক। আৰু সকলোৱে এবাৰ দেখাই পাইছে, বহুত সৰু ল'ৰা একদম, মানে তথাপি ৰেষ্টুৰেণ্ট বোলা বেপাৰটো একদম মানে বহুত ডাঙৰ। একচুৱেলি ৰেষ্টুৰেণ্ট চলোৱা ইমান এটা সহজ কথা নহয়, এইটো আপোনালোকেও জানে। বেলেগ হয়, কাপোৰৰ দোকানত চলোৱা একদম সহজ কথা নহয় দেই। কাপোৰ যোনে জানে জাপে, মোৰ নিজৰে মাথা উঠি যায় মানে, এনেকুৱা কি ক'ম আৰু। কাপোৰ কিনিব হ'লে মোক গমে পায়, বাকীগিলা চলাব পৰা অলপ সহজ। কিন্তু কথা হ'ল ৰেষ্টুৰেণ্ট বুলি ক'লে নিজে জনাৰ বহুত দৰকাৰ। কেতিয়াবা এনেকুৱা হয় মানে ৰান্ধনি নাথাকিলে নিজে বনাই দিব লাগে। আৰু দীপেনৰ সেইখিনি মোটামুটি অলপ তেওঁৰ গুণ আছে, মানে বনাই খুৱাব পাৰিব, যদিহে কেতিয়াবা ইনকেছ ৰান্ধনীজন নাথাকে। কিন্তু তেনেকুৱা নহয়, দীপেনে ধুনীয়া ৰান্ধনি আনিছে। আৰু আপোনালোকে সকলোৱে আহিব। আৰু আপোনালোকে সকলো পাব ইণ্ডিয়ান চাইনিজ, লগতে থালি ছিষ্টেমৰ পাব। আপোনালোকে কোনোবাই দুপৰীয়া আহি যদি খাব বিচাৰে, ইয়াত সুন্দৰ থালি পাব আৰু কম দামতে পাব। এনেকুৱা নহয় যে বিল্ডিঙৰ ওপৰত আছে কাৰণে ইয়াৰ মানে দাম বেছি হ'ব, কিবা হ'ব, তেনেকুৱা আপোনালোকে একো ভাবিব নালাগে। একদম কম দামতে আপোনালোকে একদম সুন্দৰ থালি খাব পাৰিব। তো সকলোৱে আহিব, আশীৰ্বাদ দিব। তো আজিৰ কাৰণে ইমানতে সমাপ্ত। আৰু আশা কৰোঁ আপোনালোকে অহাকালি এপাক বৰাগাঁও চকত ফিউজন ৰেষ্টুৰেণ্টত আহিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।